নমস্কাৰ সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পুৱাৰ ভাগতে আৰম্ভ কৰিছোঁ বাৰু। আচলতে এঠাইলৈ যাবৰ কাৰণে ওলাই আহিছোঁ। ৰাতিপুৱা বুলি কওঁতে 9-10 বাজেই আৰু আমিও 9:30মান বজাত ওলাই আহিছোঁ। ক'ত যাওঁ আপোনালোকক জনাই লৈছোঁ বাৰু। সাহিত্য সভালৈ যাবৰ কাৰণে আহিছোঁ। আচলতে সৰুৰে পৰা শুনি আছোঁ কিন্তু দেখা নাই সাহিত্য সভা, অসম সাহিত্য সভা। গতিকে আজি এওঁ ক'লে যোৱাকালিয়ে যে চাওঁ ব'লা। বজালি পাঠশালাত হৈছে এইবাৰ, আপোনালোকে হয়তো সকলোৱে গম পায় আৰু চাগে গৈছেও চাবলৈ, আৰু আমিও ভাবিলোঁ আজি যাওঁ বুলি। কেনেকুৱানো কি হয় তাকে চাই আহোঁ। আৰু এয়া আহি থাকোঁতেই গেটসমূহ দেখা পাই আহি আছোঁ। ইখনৰ পিছত সিখন গেট, প্ৰায় 20 কিলোমিটাৰমানৰ আঁতৰৰ পৰাই এয়া গেট আছে আৰু বহুত গাড়ী আহি আছে আগত পিছত। হয়তো এই মেলাখনলৈকেও আহিব পাৰে, সেইটো গম নাপাওঁ। আমি লাহে লাহে আহি সোমাইছোঁহি। আমাৰ অৱশ্যে আৰু এটা আছিলে প্লেন। আমি এয়া ওচৰতে থকা দাদা এঘৰৰ ঘৰলৈ আহিছোঁ। মানে আমি একেলগেই থাকোঁ এইটো ফ্লেটত। গতিকে তেওঁলোকে আমাক বহুত জোৰ কৰি মাতি আছে আৰু এয়া তেওঁলোকৰ ঘৰ পালোহি আৰু সকলোখিনি ব্যৱস্থা কৰিছে। বহুত মানুহ হৈছে, গৈ পাই দেখা পালোঁ সকলোখিনি গুৱাহাটীৰ পৰা যোৱাই। আৰু খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিলে। চাহ খালোঁ, ভাতো খালোঁ। খাই মেলি এয়া যাবৰ কাৰণে ওলাইছোঁ সাহিত্য সভালৈ বুলি। আৰু খুব ধুনীয়া এটা পৰিৱেশ লগ পালোঁ গাঁৱত, আৰু ইমান ধুনীয়া মকামিলা মিলাপ্ৰীতিৰ এটা পৰিৱেশ দেখা পালোঁ। খুব ভাল লাগিল আৰু তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ আমাক শুশ্ৰূষা কৰাৰ বাবে। খুব ভাল লাগিল। আৰু এয়া সকলোখিনি আমি একেলগেই সাহিত্য সভা চাম বুলি ওলাই আহিছোঁ। গাড়ী হয়তো বহুত আঁতৰতেই থ'ব লাগিব, গতিকে দাদাজনৰ খুবেই চিনাকি, তেওঁলোকৰ ঘৰ যিহেতু ইয়াতেই। গতিকে তেওঁৰ যোগেদিয়ে আমি বহুতখিনি সহায় পালোঁ আৰু এয়া গাড়ী পাৰ্কিং কৰি আমি এতিয়া খোজকঢ়া আৰম্ভ। বেছি দূৰত নাই বুলি কৈছে, অলপ দূৰ খোজকাঢ়িলেই হ'ব। গতিকে 1 কিলোমিটাৰমান আমি খোজকাঢ়ি আহি আছোঁ আৰু বহুত মানুহ। এতিয়া সময় হৈছে প্ৰায় 4:30মান বাজিছে, 4টা, 4:30 হৈছে আবেলিৰ ভাগত। আৰু বহুত হাজাৰ মানুহ আগত আৰু আহি আছে। যোৱা মানুহ হয়তো বেছি আছে। আৰু এয়া লাহে লাহে ৰিণিকি ৰিণিকি দেখা পাইছোঁ গেটখন। আৰু এয়া বাবু, ৰাজা আৰু এওঁৰ বন্ধু, আমি একেলগে থাকোঁ। গতিকে সকলোখিনি আমি লগ হৈ প্ৰায় 25জনমান হ'ব, 20-25জনমান মানুহ। আৰু ফাইনেলি গেটত সোমালোঁ। আপোনালোকে দেখিছেই গেটটো গড়ৰ আকৃতিত বনাইছে। আৰু এয়া চাওকচোন, ভিতৰলৈ সোমোৱাৰ দুইটা কাষে ফুলৰ বাগান। আৰু স্মৃতি হিচাপে যিসকল সাহিত্য সভাৰ সভাপতি হৈছিলে তেওঁলোকৰ স্মৰণ কৰি প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰি থৈছে। আৰু এই ফ্লেগসমূহ যিমান বছৰ হৈ গৈছে সিমান বছৰৰ ফ্লেগ এনেকৈ সজাই থৈছে। ৰাতিপুৱা হয়তো খুব ধুনীয়া এটা পৰিৱেশ পাৰ হৈ গ'ল, আমি সেয়া দেখাৰ সৌভাগ্য নহ'ল। আৰু খুব ভাল লগা এটা পৰিৱেশ, মানুহ মানুহ মানুহ। গতিকে এয়া চাওক, গধূলা সময় হ'ল আৰু মানুহ মানে ভিতৰত সোমোৱাৰ পিছতে এটা অদ্ভুত দৃশ্য দেখা পোৱাৰ নিচিনাই লাগিলে, মানুহৰ সমাগম। আৰু খুব ধুনীয়াকৈ আমি চাই গৈ আছোঁ কি কি দেখা পাওঁ। আৰু এইটো জাপি, ৱৰ্ল্ডৰ ভিতৰতে বহুত ডাঙৰ জাপি। আৰু এয়া ওচৰলৈ যাবলৈ সিমান নোৱাৰিলোৱে, আঁতৰৰ পৰাই যিমানখিনি পাৰোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। তাৰপিছতে বিভিন্ন ধৰণৰ প্ৰদৰ্শনীসমূহ আছে ইয়াতে, আৰু সেইসমূহ চালোঁ। আৰু এইটো পানী, তলদি হয়তো কিবা কৰি থৈছে, কিন্তু বাল্টিংটো ভৰ্তি হোৱাই দেখা নাপালোঁ। অকণ সময় ৰখি পেলাই চালোঁ অলপ সময়। আৰু তাৰপিছতে বাবু লাইট ল'বৰ কাৰণে সি কৈ আছে দেউতাকক। সৰু ল'ৰা ছোৱালী আচলতে খেলা বস্তুৰ প্ৰতি আগ্ৰহী, গতিকে সিও এনেকুৱা এটা লাইট কিনিলে ওপৰলৈ মাৰি দিয়ে। আৰু মই ল'লোঁ এইকেইডাল ময়ূৰ পাখি। খুব ভাল লাগে মোৰ ময়ূৰ পাখি। কেতিয়াবা ওলাই গ'লে পালে এডাল বা দুডাল লৈ আহোঁ। আৰু বিজ্ঞান মেলা, ইয়াতে চাওঁ বাৰু কি আছে বিজ্ঞান মেলাত। বিজ্ঞানৰ বস্তুসমূহে থাকিব। তাতো বহুত মানুহ। আৰু অলপমান
চাওঁ। আৰু যিহেতু আমি আকৌ গুৱাহাটী গুচি আহিম, গতিকে সিমান খৰচি মাৰি আমি চোৱা নাই, অলপ অলপ এনেকৈ চাই গৈছোঁ। ওচৰৰ পৰা মানে চাবলৈ আকৌ লাইন পাতিব লাগে কিছুমান বস্তু, সেইটো কাৰণে আমি লাইনত ৰখা নাই। বাহিৰে বাহিৰে যিখিনি চাব পাৰোঁ সেনেকেই অলপ অলপ চাই আহিছোঁ। আৰু এইজন ঋষি, এওঁৰ প্ৰতিমূৰ্তি এনেকেই থৈছে আয়ুৰ্বেদৰ। আৰু ফটো উঠিলোঁ। উঠি মেলি এইখন হৈছে গাঁও এখন আছে ভিতৰত, সোমাবৰ কাৰণে বহুত দীঘলীয়া লাইন, গতিকে লাইন নেপাতিলোঁ। লাইন নেপাতি আমি আকৌ এটা বেলেগ ছাইডে আহিলোঁ। আৰু এই বেলেগ ছাইডে আহি দেখা পালোঁ এইটো হ'ল চক্ৰবেহু। ইয়াৰ ভিতৰত এই পাককেইটাৰ ভিতৰে ভিতৰে খোজকাঢ়ি যাব লাগিব। আঁতৰৰ পৰাই চালোঁ বাৰু, ভিতৰত নোসোমালোঁ, যিহেতু 8মান বাজিছেই এতিয়া, গতিকে আকৌ এইখিনি 3-4 ঘণ্টা লাগি যাব। সেইকাৰণে কিছুমান বস্তু ভিতৰত সোমাই পেলাই চোৱা নাই। এয়া চাই মেলি আমি আহিলোঁ গুৱাহাটীৰ অভিমুখী। বহু দীঘলীয়া, এতিয়াও হাজাৰ হাজাৰ মানুহ তাত যায়েই আছে। খুব ভাল লাগিলে। আৰু ভাবিলোঁ এতিয়া 10 বাজিলে, আমি আমিনগাঁও পোৱাৰ পিছতেই এয়া দুপৰীয়াটো তেওঁলোকৰ ঘৰতে খাই আহিছোঁ অলপ, আৰু ৰাতি এয়া হোটেলত খাই যাওঁ বুলিয়ে ভাবিলোঁ গোটেইখিনিয়ে। গতিকে খাই মেলি এয়া, আৰু ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু মোৰ যদি চাই ভাল লাগিলে, প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিও জনাব কেনেকুৱা পালে। আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।